নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে আপোনালোকৰ মমইটি চেনেল জ্ঞানদীপ। তো বন্ধুসকল, আজি এটা ৰেকৰ্ডিং লৈ মই ভিডিঅ'টো বনাব গৈ আছো। আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। তো এগৰাকী বাইদেৱে অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে ৰেকৰ্ডিং কৰি পেলাই আপলোড কৰিছে। তো সেইটো ৰেকৰ্ডিং লৈ মই আজি ভিডিঅ'টো বনাব গৈ আছো। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিজনেছ চলাইছানে? এতিয়া এইবোৰ মানুহৰ পৰা টকা লুটিবলৈ চলাইছানে? সেইটো অগ্নিনাভৰ সেই মালিক গৰাকীহে জানিব। ইমান এতিয়া অনলাইন শৰাই লাগে, অফলাইন শৰাই বন্ধ কৰি দিছে। বস্তু বুট মগু নষ্ট হৈছে বুলি কৈছে। সেইজনীয়ে শিখা নে কি, সেই তাই যে ইমান টকা লুটি আছে, কিবা গম পাও নে নেপাওঁ? সেইবোৰ লাখে লাখে টকা ইনকম কৰিবলৈ শৰাই চৰাই চব বন্ধ কৰি দিছে। অকল অনলাইন শৰাই বুলি পইচা লাগে। মন্দিৰ খুলিছে নে কিবা বিজনেছ খুলিছে? ভিডিঅ'টো চাই আছিলো। ভিডিঅ'টো চাই থাকোতে খং উঠি গৈছে ন। মানুহৰ পৰা টকা লুটিবলৈ চলাইছানে? সেইটো অগ্নিনাভৰ সেই মালিক গৰাকীহে জানিব। ইমান এতিয়া অনলাইন শৰাই লাগে, অফলাইন শৰাই বন্ধ কৰি দিছে। বস্তু বুট মগু নষ্ট হৈছে বুলি কৈছে। জল পটকে ওলাই কৰিছে। অনলাইন শৰাই বন্ধ কৰিছে। অনলাইন শৰাই তেতিয়া কিমান টকা লুটিছে সেইটো ওলাই কৰিছে। এখন শৰাই 500 টকা, 600 টকা সেনেকে। তো বন্ধুসকল, আপোনালোকে ৰেকৰ্ডিংটো শুনিলে। তো মই সেই বাইদেউগৰাকীক ক'ব বিচাৰোঁ যে আপুনি কৈছে শিখা বায়ে অগ্নিনাভ মন্দিৰত ডাঙৰ এটা বিজনেছ চলাই আছে বুলি কৈছে, কিন্তু আৰু কৈছে যে এখন অনলাইন শৰাইত 600 টকা বা 500 টকা বাইদেৱে লয়। কিন্তু শিখা বাই আজিলৈকে কোনো এটা ভিডিঅ'ত উল্লেখ কৰা নাই যে আপুনি 1000 টকা দিব অনলাইনত, 100 টকা দিব, 10 টকা দিব, 500 টকা দিব, 600 টকা দিব। আজিলৈকে এটা ভিডিঅ'টো কোৱা নাই আৰু কাকো কোৱাই নাই। মেইন কথাটো হ'ল, এখন শৰাইত কিমান টকা খৰচ হয় আপুনি ক'ব নালাগে, সেইটো সকলো মানুহে গম পায়। কাৰণ এখন শৰাইত কিমান টকা প্ৰয়োজন হয়। তো আৰু যোনগৰাকী শিখা বাক আপুনি এনেকৈ ধৰণে কৈছে যে ডাঙৰ এটা বিজনেছ চলাই আছে বুলি, শিখা বাই আগৰ পৰাই নিজৰ কথা চিন্তা নকৰি নিজৰ ইনকমৰ টকাৰে ৰাইজৰ ভালৰ কাৰণে শৰাই আগবঢ়াই দিয়ে। কাৰণ তেনেকুৱা এজনী বাইদেউক আপুনি ইমান বেয়াকৈ ক'বলৈ সাহস ক'ত পালে? আৰু আপোনাক এটা কথা কওঁ, আপুনি ইমানবোৰ কথা যে ৰেকৰ্ড কৰি পেলাই আপুনি অনলাইনত আপলোড কৰিছে, সেইবোৰ কথা কওঁতে আপুনি 1000 বাৰ চিন্তা কৰিব লাগে। কাৰণ আপুনি প্ৰথম এগৰাকী মানুহ যোনগৰাকী আপুনি যে বাইদেউৰ কথা ইমান বেয়াকৈ ক'ব পাৰিছে। চাওক বাইদেউ, মানে কেছটো ক'বলৈ গ'লে এনেকুৱা, শিখা বায়ে এতিয়া নহয় আগৰ পৰাই নিজৰ পইচাই হওক বা নিজৰ ইনকমৰ টকাই হওক ৰাইজৰ ভালৰ কাৰণে শৰাই আগবঢ়ায়। আজিলৈকে বাইদেৱে, মই আপোনালোকৰ ভিডিঅ'ত দিম, মানে ভিডিঅ'টো কেতিয়াও মিছা কথা নকয়। আপোনালোকে ভিডিঅ'টো চাব, শিখা বাই কি কয় সকলো A to Z আপোনালোকক দেখাই থাকিম। আপোনালোকে খালি লাষ্টলৈ স্কিপ নকৰাকৈ চাই যাব। তো শিখা বাই ইমান ভাল কাম কৰি আছে যে আমাৰ কাৰণে, ৰাইজৰ কাৰণে, যে শিখা বাই এটা মন্দিৰ নিজৰ ঘৰতে স্থাপিত কৰিলে। আৰু সেই মন্দিৰ ভাগত আপোনাৰ ইমানেই ভক্তপ্ৰাণ যায়, তাত মানে আপুনি সোমাব নোৱাৰে, হাজাৰ। আৰু সেইবাবেই বাইদেৱে অনলাইন ছিষ্টেমটো উলিয়াই দিলে। কাৰণ শুনক, আপোনালোকে যদি ইমান দূৰৰ পৰা তালৈ মানুহ যায় আৰু ভক্তপ্ৰাণ যায়, সেইসকলে শৰাই লৈ যায় আৰু তাত মানে সোমাবলৈ জেগা নাই। আপোনালোকে শৰাই দিবলৈও তাত টাইম নাপায়। আৰু আমি যাওঁতে তাত আমি গৈছিলোঁ, ঘৰৰ পৰা আমি তিতাবৰৰ পৰা গৈছিলোঁ। আমি তালৈ যাওঁতে 6টা বজাত ইয়াৰ পৰা ওলাই গৈছোঁ। তাত গৈ আমি 9:30, 10টা বজাত পাইছোঁ। আৰু তাত 10টা মানত গেট খুলি দিছে। গেট খোলাৰ পিছত ইমানেই মানুহ, তাত সোমাব নোৱাৰে। আৰু চাকি জ্বলাবলৈও জেগা নাই, আপুনি সোমাবলৈও জেগা নাই, শৰাই দিবলৈও জেগা নাই। যদি শৰাই দিবলৈ তাত যদি আপোনালোকে টাইমেই নাপায়, তেতিয়া ঘৰৰ পৰা আপোনালোকে শৰাই নিয়াটো কোনো প্ৰয়োজনেই নাই। সেইবাবে বাইদেৱে কি কৰিলে, এতিয়া 7খন শৰাই সেই মন্দিৰ ভাগত আগবঢ়াই দিয়ে। আৰু আপোনালোকে যদি শৰাই আগবঢ়াব পাৰে, নিজৰ বগীয়া ভাগে যদি আপোনালোকে শৰাই আগবঢ়াব পাৰে,
তেন্তে আপোনালোকে অনলাইন দ্বাৰা যদি তালৈ যদি আপোনালোকে পইচা পঠিয়াই দিয়ে, আপুনি যে টকাই পঠিয়াওক, আপোনাৰ কোনো ধৰণে তাত যে লিখিবদ্ধ নাই যে আপুনি ইমান টকাই পঠিয়াব লাগিব। আপুনি শৰাই আগবঢ়াম বুলি যদি ভাবিছে, আপুনি অনলাইন যোগে দি দিলে তাত আপোনালোকে ধুনীয়াকৈ সোমাই মেলি সেৱা কৰি আহিব পাৰিব। কাৰণ তাত যদি শৰাই এতিয়া ডাইৰেক্ট যদি আপোনালোকে হাতে হাতে তাত যদি শৰাই দিব বিচাৰে, তেতিয়াহ'লে বহুতেই থাকি যাব আৰু বহুতে শৰাই দিব নোৱাৰিব। সেইবাবে সেইটো বাইদেৱে উলিয়ালে। কিন্তু একেবাৰে যে কৈ দিয়া নাই ইয়াত যে অকল অনলাইন শৰাই হ'ব বুলি, কাৰণ বাইদেউৰ নিজৰ সৰুকৈ মন্দিৰভাগ আছে এতিয়া, সেইটো বাবে তাত মানে জেগা নাই, সেইবাবে এতিয়া বাইদেৱে সেইটো ছিষ্টেমটো উলিয়াই দিছে। কিন্তু আপোনালোকক ক'বলৈ মই বেয়া লাগিছে, কাৰণ ইমান বেয়াকৈ ক'ব নালাগিছিলে, সেইবাবে আজি ভিডিঅ'টো বনালোঁ। যদি মোৰ কিবা ভুল হয় আপোনালোকে মাফ কৰি দিব। আজিলৈকে এনেকুৱা ভিডিঅ' বনাই পোৱা নাই, কাৰণ বেয়া লাগিল কাৰণে বনালোঁ। আৰু সেই বাইদেউগৰাকীক কৈছোঁ যে আপুনি শিখাবাক ইমান বেয়াকৈ ক'ব ক'ত সাহস পালে সেইটো নাজানো। সেই তেনেকুৱা কথা ক'বলৈ আপুনি হাজাৰবাৰ ভাবিব লাগে। কাৰণ তাত মানুহে শৰাই আৰু চাকি দি যিমান মানে প্ৰমাণিক হৈছে বা প্ৰমাণ পাইছে, সেইটো আমিও পাইছোঁ আৰু সকলোৱে পাইছে। কাৰণ সেইবাবেই তালৈ বহুত ভক্ত যায়। কাৰণ এনেকুৱা এটা মন্দিৰ নাই যে আজিলৈকে ইমান পটককৈ 15 দিনতে যি মনৰ কামনা লৈ যায় সেই কামনা পূৰণ হৈ যায়। মহিলা সন্তান নাই, বহুত বছৰ ধৰি সন্তান নাই, তালৈ যোৱাৰ পিছত এখন শৰাই আগবঢ়াৰ পিছতেই তেওঁ 15 দিনৰ পাছতেই মানে ৰিজাল্ট পাই যায়। তো এনেকুৱা এখন মন্দিৰত আপুনি ইমান বেয়াকৈ কৈছে, তো সেইবাবে আমাৰ বেয়া লাগিল। তো আজি সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু মই ভিডিঅ' আপোনালোকক আৰু দেখাই দিম। আপুনিও যোনগৰাকী বাইদেউ ইমান বেয়াকৈ কৈছে, তো সেই ভিডিঅ'টো আপোনালোকে ভালদৰে চাব আৰু বহুত শ্বেয়াৰ কৰিব, যাতে সেই বাইদেউগৰাকীলৈ এই ভিডিঅ'টো যায়। তো মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব, আৰু ছাবস্ক্ৰাইব নকৰিলেও আপোনালোকে হোৱাটছআপ, ফেচবুক য'তে পাৰে শ্বেয়াৰ কৰি দিব, যাতে সেই বাইদেউগৰাকীয়ে পায়। নমস্কাৰ, মই মুন্মি। কিছুমান কথাই মনটো বেয়া লগাই আছে, সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি আপোনালোকে নাজানে এইবিলাক কথা, তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। মই যিহেতু অগ্নিনাভৰ পুৰণা ভক্ত, মই 20 চনৰ পৰা অগ্নিনাভৰ লাইভ চাওঁ, লাইভ ভিডিঅ' চাওঁ। শিখাবাই যিহেতু লাইভ দি থাকে, লাইভ ভিডিঅ' চাওঁ। আৰু তেতিয়াৰ পৰাই মই শিখাবাক জানো কেনেকুৱা এগৰাকী মনৰ মানুহ। আৰু যেতিয়া আমি বাহিৰত আছিলোঁ, মই কথাখিনি এইকাৰণে ক'লোঁ, যিসকল ভক্তই নতুন ভক্তই তেওঁৰ বিষয়ে নাজানে, আৰু কথাখিনিৰ পৰা মই যিখিনি কথা ক'ম আপোনালোকে সেই কথাখিনিৰ পৰা বুজিব পাৰিব তেওঁ কেনেকুৱা এগৰাকী মানুহ শিখাবা। যেতিয়া আমি বাহিৰত আছিলোঁ, আমাৰ কণমানিজনী মোৰ প্ৰথম সন্তানৰ গা বেয়া আছিল, তেতিয়া মই শিখাবাক কৈছিলোঁ যে শিখাবা তেনেকুৱা কথা, আপুনি চাকি এখন দিব পাৰিব নেকি বাবাক? তেতিয়া শিখাবাই কৈছিলে যে দিম, মই এইবিলাক কামত একেবাৰে দেৰি নকৰোঁ। তাৰপিছত শিখাবাই চাকি দিলে, শৰাই দিলে, নিজৰ ইচ্ছামতে শৰাই দিছে। কিন্তু তেওঁ কৈছে যে অৰিহণা মই অৰিহণা দিব বিচাৰিছিলোঁ, কিন্তু তেওঁ ক'লে যে অৰিহণা তুমি দিব নালাগে। তাৰমানে যেতিয়াই মই তেওঁক কওঁ তেতিয়াই তেওঁ কয় যে তুমি অৰিহণা দিব নালাগে। প্ৰত্যেকবাৰে তেনেকৈ কয়, কিন্তু মোৰ মনটো বেয়া লাগে। তেতিয়া মই ক'লোঁ যে মোৰ মনটো ভাল লগা নাই দেই। মই অৰিহণা দিবলৈ বিচাৰিলত তেওঁ ক'লে যে এটা মন্দিৰত নাইবা এজন ভিক্ষাৰীক তুমি অৰিহণাটো দি দিবা। আৰু এদিন মানে প্ৰায় মই লাইভ চাওঁ, কিন্তু লাইভটোত সেইদিনাখনি ক'লে যে তুমি জইন হ'বা, লাইভটোত সেৱা ল'বা, বাবাক সেৱা কৰিবা। আৰু লাইভটোত মই জইন হৈছিলোঁ। তেতিয়া সেই গোটেই দিনটো আমাৰ আধ্যৰ বাবে, মোৰ প্ৰথম সন্তানৰ বাবে তেওঁ গোটেই দিনটো প্ৰাৰ্থনা কৰিছিল বাবা, আৰু খুব কান্দিছিল, বহুত বেছি কান্দিছিল। যিসকল পুৰণা ভক্ত আছে তেওঁলোকে নিশ্চয় জানিব বা লাইভটো চাইছে, তেওঁলোকে গম পাব সেইখিনি কথা। আৰু খুব কান্দিছিল তেওঁ, মানে মই তেতিয়া চাগে তেনেকৈ কন্দা নাছিলোঁ, তেওঁ যিমান বেছি কান্দিছিল। আৰু সেইদিনাখনেই হেনো তেওঁ কৈছিল, পাছত কৈছে সেইখিনি কথা দেই, মোক বাবাক কৈছিল যে তেওঁ বাবা মুন্মিক সেই দুখখিনি সহিব পৰাকৈ তাইক আকৌ দ্বিতীয়বাৰৰ বাবে এটি সন্তান দিয়া, তেনেকৈ হেনো কৈছে। তেতিয়াৰ পৰাই তেওঁ বাবাক প্ৰাৰ্থনা কৰি আছিল যে মোক দ্বিতীয় সন্তান দিবৰ বাবে। যেতিয়া মই ভাল খবৰটো শিখাবাক দিলোঁ, তেতিয়াহে মোক শিখাবাই কথাখিনি জনাইছিল যে মুন্মি, মই বাবাক তোমাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ, তুমি জীয়াই থাকিবৰ বাবে এটি সন্তান দিবলৈ কৈছিলোঁ, তেনেকৈ কৈছে। আৰু যিসকলে মোৰ আগৰ কথাখিনি জানে নিশ্চয় মই আকৌ বহলাই নকওঁ, জানেই যিসকলে মোৰ ভিডিঅ' চাইছে বা অগ্নিনাভৰ সেই ভিডিঅ'টো চাইছে। আৰু সিমানে ক'লোঁ, কেনেকুৱা মনৰ মানুহ হ'লে মানুহৰ বাবে ইমানখিনি কৰিব পাৰে, আপোনালোকে তাকে ভাবকচোন।
শিখাবাৰ লগত মই প্ৰতিটো কথাই শ্বেয়াৰ কৰি আহিছিলোঁ। আজিকালি সেইটো সম্ভৱ নহয়। যিদিনাখনি মই শিখাবাক কৈছিলোঁ যে শিখাবা মোৰ এনেকুৱা তেনেকুৱা মানে ভাল খবৰ এটা আছে, তেতিয়া শিখাবাই খুব ফূৰ্তিৰে কৈছিল। হয়তো সেইখিনি সময়ত মোৰ ইমান ফূৰ্তি লগা নাছিল, তেওঁ যিমান ফূৰ্তি লাগিছিল। তেওঁ খুব ফূৰ্তি মনেৰে কৈছিল, মুন্মি মই বাবাক তোমাৰ দ্বিতীয় সন্তানৰ বাবে সদায় প্ৰাৰ্থনা কৰি আহিছোঁ। সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছিল। আৰু এই কথাকেইটাৰ পৰা আপোনালোকে ভাবক কেনেকুৱা মনৰ এগৰাকী মানুহ। আৰু কোনোদিন মোৰ পৰা অৰিহণা লোৱা নাই দেই। তেওঁ প্ৰতিদিনাই প্ৰায় মানে আগতে আমাৰ বাবে চাকি দিছে, তেতিয়াও অৰিহণা লোৱা নাই। শৰাই দিছে, শৰাই বাবেও অৰিহণা লোৱা নাই। আমাৰ ৰাজৰ অকণমান গা বেয়া আছিল, তাৰ বাবেও তেওঁ শৰাই দিছোঁ কৈছে, তেতিয়াও তেওঁ অৰিহণা লোৱা নাই। আৰু মোক কোৱা নাছিল, মানে কৈছে শৰাই দিম বুলি, কিন্তু অৰিহণাৰ কথা কোনো দিনে কোৱা নাই সেইটো কথা। আৰু সেইখিনিৰ পৰা আপোনালোকে বুজক তেওঁ কেনেকুৱা মনৰ এগৰাকী মানুহ আৰু মানুহৰ বাবে ইমান বেছি কৰিব পাৰে। হয়তো সেইখিনি আপুনি মই কৰিব নোৱাৰিম যিখিনি তেওঁ কৰি আহিছে। আৰু সেইবাবে কৈছোঁ পুৰণা ভক্ত হৈ মোৰ কথাখিনি শ্বেয়াৰ নকৰিলে আচলতে ভুল হ'ব। মোৰ যিটো মোবাইল মই আছিল সেইটো বেয়া হৈ গৈছে, আৰু এই মোবাইলটোত মই ভিডিঅ' কৰিলে কথাবিলাক লাগি ধৰে। এতিয়া মই ফেচবুক ৰিলত মই ভিডিঅ'টো বনাই আছোঁ, সেইবাবে হয়তো আপোনালোকে লাগি ধৰা নাপাব। আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকলে শিখাবাৰ বিষয়ে নাজানে, নজনাকৈ একো কথা নক'ব। আৰু পুৰণা ভক্ত হিচাপে মই তেওঁক ভালকৈ জানো, আৰু মই বুলি নহয়, যিসকল পুৰণা ভক্ত আছে তেওঁলোকে হয়তো তেওঁৰ বিষয়ে ভালকৈ জানে। তেওঁ এটকা এটা অৰিহণাও নিবিচাৰে কাৰোৰ পৰা, তেনেকৈ তেওঁ চাকি দিয়ে, শৰাই দিয়ে। মোৰ পৰা বিচৰা নাই, আৰু বহুত ভক্তৰ মুখৰ পৰা শুনিছোঁ যে তেওঁ অৰিহণা নলয়। আৰু যদিহে মোৰ কেনেবাকৈ মেছেঞ্জাৰত মেছেজ আছে, মোৰ আগৰ ফোনটো বেয়া হৈ গ'ল, তাতে মোৰ তেওঁৰ লগত কথা পতা বহুত মেছেজ আছিল, আপোনালোকক দেখাব পাৰিলোহেঁতেন। তেওঁ নামটো লিখি ফটো মাৰি দিয়ে, অৰিহণা নোলোৱাকৈ দিয়ে। চাকি হওক শৰাই হওক তেওঁ ফটো মাৰি দিয়ে। আৰু যেতিয়া তেওঁ চাকি গছ জ্বলাব বা শৰাইখন আগবঢ়াব বাবাক, তেতিয়া তেওঁ ভিডিঅ' কৰি অকণ অকণ ভিডিঅ' কৰি যাৰ নামত শৰাই দিয়ে তেওঁলৈ চেণ্ড কৰি দিয়ে। আৰু ইমানখিনি তেওঁ মানুহৰ বাবে কৰিব পাৰে, হয়তো আপুনি মই কৰিব নোৱাৰিব পাৰোঁ সেইখিনি। তাকে ভাবক কেনেকুৱা মনৰ এগৰাকী মানুহ হ'ব পাৰে তেওঁ। আৰু সেইবাবে কৈছোঁ আপোনালোকক পুনৰবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ, একো কথা যাতে বেয়াকৈ নকয় তেওঁৰ বিষয়ে। জানক, তেওঁৰ ওচৰলৈ যাওক, তেওঁক এষাৰ কথা পাতক, তেতিয়া গম পাব তেওঁ কেনেকুৱা এগৰাকী মনৰ মানুহ। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ।